নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নস্মাই মজিদ বন্ধুসকল বলগতে চাওক আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ ৰাজ্যবাসীৰ ওপৰত পুনৰ মাধমাৰ চৰকাৰৰ 1 আগষ্টৰ পৰা ব্যয়বহুল হ'ব ৰাজ্যৰ চৰকাৰী চিকিৎসা সেৱা ৰাজ্যৰ সকলোবোৰ চিকিৎসা মহাবিদ্যালয় হাস্পাতালত অৰ্থাৎ মেডিকেল কলেজ হাস্পাতালত 20% বৃদ্ধি পাব চিকিৎসা সেৱাৰ মাচুল পৰৱৰ্তী খবৰ অসমৰ বান সমস্যা সন্দৰ্ভত এইবাৰ সদনত হৰপ হৈ পৰিল সাংসদ ফণীভূষণ চৌধুৰী কেন্দ্ৰৰ পৰা অসমে এতিয়ালৈকে লাভ কৰা ধন পৰ্যাপ্ত নহয় সদনৰ মজিয়াত অসমীয়া ভাষাতে তথ্য দাখিল এজিপিৰ সাংসদজনৰ আৰু লগতে বান নিয়ন্ত্ৰণৰ কেইবাটা উপায় অৱগত কৰিলে এজিপিৰ সাংসদ ফণীভূষণ চৌধুৰীৰ অসমৰ বান সমস্যাক লৈ এইবাৰ সদনত হৰপ ফণীভূষণ চৌধুৰী লোকসভাৰ মজিয়াত অসমৰ বান সমস্যাৰ বৰ্ণনা ফণীভূষণ চৌধুৰীৰ বান গৰাখহনীয়া অসমক কিমান ক্ষতিগ্ৰস্ত কৰিছে তাৰ তথ্য দিলে সদনৰ মজিয়াত অসমীয়া ভাষাতে তথ্য দাখিল এজিপিৰ সাংসদজনৰ কেন্দ্ৰৰ পৰা অসমে এতিয়ালৈকে লাভ কৰা ধন পৰ্যাপ্ত নহয় এই মন্তব্য সাংসদজনৰ বান গৰাখহনীয়াৰ স্থায়ী সমাধানৰ বাবে অধিক পুঁজিৰ প্ৰয়োজন আৰু লগতে বান নিয়ন্ত্ৰণৰ কেইবাটা উপায় অৱগত কৰিলে সাংসদজনে আৰু কেৱল পুঁজি নহয় বান সমস্যাৰ স্থায়ী সমাধানৰ ব্যৱস্থাৰ বাবে আহ্বান জনাই সাংসদ ফণীভূষণ চৌধুৰীয়ে পৰৱৰ্তী খবৰ চৰকাৰী চাকৰি কৰিব খোজাসকলৰ বাবে জৰুৰী খবৰ সকলোৱে 15 আগষ্টৰ ভিতৰত কৰিব লাগিব এই কাম মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা চাকৰি প্ৰত্যাশীক দিলে এই বাৰ্তা চৰকাৰী চাকৰি কৰিব খোজাসকলৰ বাবে জৰুৰী জাননী মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা চাকৰি প্ৰত্যাশীক দিলে মুকলি বাৰ্তা সকলোকে 15 আগষ্টৰ ভিতৰত এই কাম কৰাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ কৰিব লাগিব এমপ্লয়মেণ্ট এক্সচেঞ্জত পুনৰ পঞ্জীয়ন 2 জানুৱাৰী 2024 পূৰ্বে পঞ্জীয়ন কৰা সকলৰ বাবে পুনৰ পঞ্জীয়ন বাধ্যতামূলক অন্যথা বাতিল হ'ব এমপ্লয়মেণ্ট এক্সচেঞ্জৰ পুনৰ পঞ্জীয়ন সেৱা হেতু পৰ্টেলৰ জৰিয়তে কৰিব পাৰিব পুনৰ পঞ্জীয়ন কৰিবলৈ আপুনি লগইন কৰক sewasetu.assam.gov.in এই ৱেবছাইটত ভিজিট কৰি বা লগইন কৰি আপুনি পুনৰ পঞ্জীয়ন কৰিব পাৰিব এমপ্লয়মেণ্ট এক্সচেঞ্জত দৰ্শকসকল আৰু বহুত গুৰুত্বপূৰ্ণ খবৰ আছে তাৰ আগতে আপোনাক জনাও যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ সংসদত পুনৰবাৰ মোদী চৰকাৰৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত ৰাহুল গান্ধী বাজেটৰ ব্যাখ্যা আগবঢ়াই বিজেপি শিবিৰক অস্বস্তিত পেলালে ৰাহুল গান্ধীয়ে হিন্দুত্ব প্ৰসংগত বিজেপিক তোলা ধুনা বিৰোধী দলপতি ৰাহুল গান্ধীৰ সংসদত পুনৰবাৰ মোদী চৰকাৰৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত কংগ্ৰেছ নেতা ৰাহুল গান্ধী বাজেটৰ ব্যাখ্যা আগবঢ়াই বিজেপি শিবিৰক অস্বস্তিত পেলালে ৰাহুল গান্ধীয়ে হিন্দুত্ব প্ৰসংগত বিজেপিক তোলা ধুনা বিৰোধী দলপতি ৰাহুল গান্ধী অভয় মুদ্ৰাৰ পিছত এইবাৰ মহাভাৰতৰ চক্ৰবিহুৰ প্ৰসংগ মহাভাৰতৰ চক্ৰবিহু আৰু বিজেপিৰ পদ্মবিহুৰ মাজত পাৰ্থক্য নাই দেশত এতিয়া 6 জন লোকৰ চক্ৰবিহু চলিছে অভিমন্যুক নিধনৰ বাবে মহাভাৰতত চক্ৰবিহু ৰচনা কৰা হৈছিল ঠিক তেনে চক্ৰবিহু বৰ্তমান ৰচনা কৰা হৈছে দেশত মোদী চৰকাৰৰ বাজেট সন্দৰ্ভত ভাষণ দি এইদৰে হৰপ হৈ পৰিল ৰাহুল গান্ধীয়ে কয় যে আপোনালোকে নিজক হিন্দু বুলি কয় কিন্তু হিন্দু ধৰ্ম কি আপোনালোকে নাজানে 20 জন লোকে মিলি এইবাৰৰ বাজেট প্ৰস্তুত কৰিছিল জনকল্যাণৰ বাবে এইবাৰৰ বাজেটত একো নিদিলে মোদী চৰকাৰে ৰাহুল গান্ধীৰ উদাত্ত ভাষণত অস্বস্তিত পৰিল সাহসীয় শিবিৰ আৰু সদনত মূৰে কপালে হাত দিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে পৰৱৰ্তী খবৰ এপিএছচি কেলেংকাৰীৰ বিৰুদ্ধে 2015 চনৰ পৰা চলাই অহা সংগ্ৰামে পালে ন্যায্যতা ৰাকেশ পালৰ কাৰাদণ্ডক আদৰণি বিধায়ক অখিল গগৈৰ এপিএছচিত কৃষি বিষয়া নিযুক্তিক লৈ হোৱা কেলেংকাৰীৰ বিৰুদ্ধে দিয়া বিশেষ আদালতৰ ৰায়ক আদৰণি জনাইছে
ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে। এই ৰায়ে ৰাকেশ কুমাৰ পালৰ দিনত APSCৰ নিযুক্তিত যে ব্যাপক কেলেংকাৰী সংঘটিত হৈছিল সেয়া প্ৰমাণিত কৰি দিলে। ৰাকেশ কুমাৰ পাল অধ্যক্ষ হৈ থকা সময়ত APSCৰ বিভিন্ন নিযুক্তিত যে ব্যাপক কেলেংকাৰী হৈছিল এয়া ৰাজহুৱাভাৱে প্ৰথমবাৰলৈ উত্থাপন কৰিছিল বিধায়ক অখিল গগৈয়ে। RTR অধীনত সংগ্ৰহ কৰা তথ্য, নিজস্ব অনুসন্ধান আৰু বিভিন্নজনৰ পৰা পোৱা তথ্যৰ ভিত্তিত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি হিচাপে অখিল গগৈয়ে APSCৰ কেলেংকাৰী তথ্য ৰাজহুৱা কৰিছিল। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত ৰাকেশ কুমাৰ পালৰ দিনত হোৱা নিযুক্তিৰ কেলেংকাৰী তদন্ত বিচাৰি ৰাজপথত চলিছিল ধাৰাবাহিক আন্দোলন। আন্দোলন কৰি অখিল গগৈয়ে আন কেইবাগৰাকীও সতীৰ্থৰ সৈতে গ্ৰেপ্তাৰ বৰণ কৰি কাৰাবাসো খাটিব লগা হৈছিল। কিন্তু তদানীন্তন তৰুণ গগৈ চৰকাৰে নিযুক্তি কেলেংকাৰীক লৈ কোনো তদন্ত ঘোষণা কৰা নাছিল। সেয়েহে প্ৰমাণিক তথ্য প্ৰমাণ লৈ অখিল গগৈয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰিছিল ৰাজহুৱা স্বাৰ্থজড়িত গোচৰ। এই গোচৰৰ ওপৰত ভিত্তি কৰিয়েই গুৱাহাটী উচ্চ ন্যায়ালয়ে APSCৰ নিযুক্তি কেলেংকাৰীৰ CBI তদন্ত আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ দ্বাৰা তদন্ত কৰোৱাৰ ৰায় প্ৰদান কৰিছিল। আৰু এই সন্দৰ্ভত অখিল গগৈয়ে কয় যে 2015 চনৰ পৰা APSCৰ এই নিযুক্তি কেলেংকাৰীৰ বিৰুদ্ধে চলাই হোৱা সংগ্ৰামখনে আজি আদালতৰ ৰায়ত ন্যায্যতা লাভ কৰিছে। তেখেতে লগতে APSCৰ নিযুক্তি কেলেংকাৰীৰ বিৰুদ্ধে 2015 চনৰ পৰাই ধাৰাবাহিকভাৱে লাগি থকা সকলোকে ধন্যবাদ আৰু শুভেচ্ছা জনায়। পৰৱৰ্তী খবৰ, অতি শীঘ্ৰে একত্ৰীকৰণ কৰা হ'ব সেৱা আৰু আছাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিল। এই সন্দৰ্ভত শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ ডাঙৰ ঘোষণা। সেৱা আৰু আছাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিল একত্ৰীকৰণ প্ৰক্ৰিয়া চূড়ান্ত পৰ্যায়ত উপনীত হৈছে। এই ঘোষণা শিক্ষামন্ত্ৰীৰ। অসম চৰকাৰৰ কেবিনেটে ইতিমধ্যে গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰিয়েই ৰাজ্যৰ দুই অগ্ৰণী শৈক্ষিক অনুষ্ঠান অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ আৰু অসম মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ সেৱাক একত্ৰীকৰণ কৰাৰ কাম আগবাঢ়িছে। ইতিমধ্যে এই দুই সংস্থাক একত্ৰীকৰণ সন্দৰ্ভত গঠন কৰা কমিটিয়ে প্ৰতিবেদন প্ৰস্তুত কৰি উলিয়াইছে। এই সন্দৰ্ভত আজি অসম চৰকাৰৰ শিক্ষা বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে সংবাদ মাধ্যমৰ আগত কয় যে সেৱা আৰু অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ একত্ৰীকৰণ চূড়ান্ত কৰা হৈছে। দুই সংস্থা একত্ৰীকৰণৰ পাছত এটা মডেলিটি প্ৰস্তুত কৰিবলৈ গঠন কৰা হৈছে এখন কমিটি আৰু 2 এদিনতে এই কমিটিয়ে প্ৰতিবেদন দাখিল কৰিব। এই কমিটিৰ প্ৰতিবেদনৰ ভিত্তিতে পৰৱৰ্তী পদক্ষেপ গ্ৰহণ কৰা হ'ব। পৰৱৰ্তী খবৰ, বানত ক্ষতিগ্ৰস্ত সকললৈ ভাল খবৰ। 12 আগষ্টত বানত ক্ষতিগ্ৰস্ত সকলক গৃহ নিৰ্মাণৰ বাবে 1,20,000কৈ টকা দিয়া হ'ব আৰু সাহায্য প্ৰদানৰ 7 দিন পূৰ্বে মঞ্জুৰী পত্ৰ বিতৰণ কৰা হ'ব। সংবাদমেলত এই ঘোষণা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ।